পিছতো জোৰ জবস্তি আমাৰ মানুহবিলাকক মাত্ৰ নামৰ এটা বানানৰ ভুলৰ কাৰণে হওক বা কাম কৰিবলৈ আপাৰ আছামত গৈছিল তেওঁলোকক পাই কিনে তেওঁলোকক বিদেশী সজাই তেওঁলোকৰ নামত ফাৰ্নেছ ট্ৰিবিউনেল কোৰ্টত কেছ দি তেওঁলোকৰ ডিভোটাৰ সজোৱা হৈছে। এই ডিভোটাৰ সমস্যা সমাধান হ'ব লাগে আৰু সেই ফাৰ্নেছ ট্ৰিবিউনেল কোৰ্টে যিবিলাক মানুহক বাংলাদেশী সজাই ডিটেনশ্যন কেম্পত ৰাখিছে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিব লাগে আৰু চিৰদিনৰ কাৰণে ডিটেনশ্যন কেম্পখন বন্ধ হৈ যাব লাগে। তাৰপিছত যি উচ্ছেদ অভিযান চলি আছে আজি খুব অগণতান্ত্ৰিকভাৱে অমানৱীয়ভাৱে যি উচ্ছেদ চলি আছে অসমত এই উচ্ছেদ বন্ধ কৰাৰ বাবে যাতে আমাৰ মানুহবিলাকৰ যি চৰকাৰী মাটি আছে সেই মাটিবিলাক যাতে ম্যাদীকৰণ কৰিব পৰা যায়। আৰু লাষ্ট কথাটো হৈছে আমাক নাগৰিকত্বৰ নামত যি বাৰে বাৰে ভয় দেখাই ভোট লোৱাৰ কাৰণে চেষ্টা কৰা হয়, আমাক মাৰিবৰ কাৰণে চেষ্টা কৰে এই নাগৰিকত্বৰ ভয়ত। মানে কিছুদিন পিছে আমাক একবাৰ ডিভোটাৰ একবাৰ ডিটেনশ্যন কেম্প একবাৰ আমাক পুছবেক এইবিলাকৰ পৰা যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ তাৰ কাৰণে আমি যাতে ফাইনেল NRC কাৰ্ড পাই যাওঁ। এই চাৰিটা ডাঙৰ সমস্যা সমাধান কৰাৰ কাৰণে বিশেষকৈ আমাৰ AUDF দলে এই অহা নিৰ্বাচনত কাম কৰিব। তাৰ লগে লগে আৰু কিছু কথা আছে যে আমাৰ অসমৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত শিক্ষা আছে, ৰাস্তা ঘাট আছে, নদী গৰাখহনীয়া আছে। এইবিলাকৰ কাৰণেও আমাৰ দলে অহা 26ৰ নিৰ্বাচনত তেওঁলোকে জিকি যোৱাৰ পিছত আমাৰ বিধায়কসকলে নিশ্চয়কৈ কাম কৰিব। ধন্যবাদ।